শোণিতপুৰ জিলাৰ খানামুখত আলিয়ে লিগাঙৰ মাজৰা বিভিন্ন কাৰ্যসূচীৰ অংশ হিচাপে আজি অন্তিম দিনত খানামুখস্থিত জুপিটাৰ একাডেমী বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হয় এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ খানামুখ কেন্দ্ৰীয় আলিয়ে লিগাং উদযাপন সমিতিৰ উদ্যোগ আৰু লিগাংচাং আলিয়ে লিগাং সমিতিৰ সহযোগত আজি আলিয়ে লিগাং অতীত আৰু সাম্প্ৰতিক প্ৰসংগ শীৰ্ষক এক গাম্ভীৰ্যপূৰ্ণ আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায়। আলোচনা চক্ৰৰ সঞ্চালক হিচাপে ডেনিছৰ অনুষ্ঠানত উপস্থিত থাকি আলোচনা চক্ৰৰ আগধৰে আলোচক হিচাপে উপস্থিত থাকি মিচিং সাংস্কৃতিক সভাৰ উপসভাপতি ভৰত মিলি আলিয়ে লিগাঙৰ অতীত বৰ্তমান আৰু ভৱিষ্যত সন্দৰ্ভত এক সুন্দৰ আৰু সাৱলীল বক্তব্য আগবঢ়োৱাৰ লগতে মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱৰ তাৎপৰ্য আৰু উৎপত্তিৰ সন্দৰ্ভত বিশ্লেষণাত্মক তত্ত্বগধুৰ বক্তব্য আগবঢ়ায়। ইয়াৰ উপৰিও মিচিং সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক খগেশ্বৰ মিলিয়ে আলিয়াই লিগাঙৰ ওপৰত বিশদভাৱে আলোকপাত কৰে। দিনৰ 2 বজাৰ পৰা অনুষ্ঠিত গুমৰাগ আৰু বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক অনুষ্ঠানৰ মুকলি মঞ্চ উদ্বোধন কৰে খানামুখ অঞ্চলৰ বিশিষ্ট সমাজ সেৱক তথা সমাজ হিতৈষী বতৰ বিভাগিত কমিছন মিলিয়ে। অনুষ্ঠানত অঞ্চলটোৰ লগতে জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা আমন্ত্ৰণ জনাই অনা সাংস্কৃতিক দলে জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন কৰে। উক্ত অনুষ্ঠানতে বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় বিশিষ্ট সাংস্কৃতিক কৰ্মী আৰু সংগঠক অমিধৰ মিলিক। মাজৰাকৈ অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানৰ আজিৰ এই সামৰণি অনুষ্ঠানত অঞ্চলটোৰ বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল। জামুগুৰি হাটৰ পৰা ৰাতুল হাজৰিকাৰ ৰিপৰ্ট ইজ 24/7। আখৰা বন্দনা কৰি সৰস্বতী মগবলি আখৰা বন্দনা বজনাৰী মদনে ঝুমর লাগল ভারী কেন্দ্ৰীয় আলিয়া লিগাং উদযাপন সমিতি আৰু দুচাং আলিয়া লিগাং উদযাপন সমিতিৰ সহযোগত আমি খানামুখ অঞ্চলত বৃহত্তৰভাৱে আমি খানামুখ অঞ্চলত এতিয়া কেন্দ্ৰীয়ভাৱে আলিয়া লিগাং পতাৰ মানসিকতা কৰিছিলোঁ আৰু সেই উদ্দেশ্যে আমি যোৱা ফেব্ৰুৱাৰী মাহৰ 14 তাৰিখৰ আগতে আমি এটা কমিটি গঠন কৰি আৰু যোৱা 14 তাৰিখত আমি যিহেতু প্ৰথম বুধবাৰ আছিল সেইকাৰণে সেই বুধবাৰৰ দিনাখন আমি আমাৰ যিটো মাংগলিক অনুষ্ঠান ৰোপণ কাৰ্য লক্ষ্যত যিটো কোৱা হয় সেই কাৰ্যসূচী পালন কৰোঁ আৰু আমি গোটেই কাৰ্যসূচীবিলাক আমি মাহজোৰা কাৰ্যসূচী হিচাপে পালন কৰিবৰ কাৰণে সিদ্ধান্ত কৰি পেলাই আমি পৰ্যায়ক্ৰমে কৰি আহি আজি আমাৰ সামৰণি অনুষ্ঠান আজি আমি এই অনুষ্ঠানত আমি এলানি কাৰ্যসূচী ৰখা হৈছে। আমি ইয়াতে প্ৰথমতে আমি বৃক্ষৰোপণ অনুষ্ঠান আমি শেষ কৰিলোঁ আৰু দ্বিতীয়তে আমি আলোচনা চক্ৰৰ বিষয় আছিল আলিয়াই লিগাঙৰ অতীত আৰু সাম্প্ৰতিক প্ৰসংগ। সেই আলোচনাৰ ভাগ ল'বৰ কাৰণে আমি দুজন বিশিষ্ট আলোচক আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ। তেখেতলোক হৈছে সন্মানীয় ভৰত মিলি ডাঙৰীয়া, তেখেত অসম মিচিং সাহিত্য সভাৰ উপসভাপতি আৰু দ্বিতীয়জন হৈছে আমাৰ আগৰ দবাঙৰ কাৰ্যবাহী সম্পাদক খগেশ্বৰ মিলিদেৱ। তেখেতলোকক আমি আলোচনাত ভাগ ল'বৰ কাৰণে মাতিছিলোঁ আৰু তেখেতলোকে আমাৰ খানামুখ অঞ্চলত যথেষ্টখিনি আমাৰ মিচিঙৰ অতীত আৰু বৰ্তমানৰ বিষয়ে যথেষ্টখিনি আমাক তথ্য আগবঢ়াইছে। আজি আমাৰ আলোচনা চক্ৰ আছিল, তাৰপিছত ঐনিতম প্ৰতিযোগিতা আছিলে ইতিমধ্যে হৈ গৈছে, তাৰপিছত আমাৰ যিবিলাক চিত্ৰাংকন প্ৰতিযোগিতা আছিল তাৰ বঁটা বিতৰণী অনুষ্ঠান আছিলে আৰু আমি শেষত আমি গুমৰাগ অৰ্থাৎ মানে কৃষ্টি দলৰ বিভিন্ন নৃত্য অনুষ্ঠান আছে। দুদিনীয়া কাৰ্যসূচী হয়, আমি এই সামৰণি অনুষ্ঠানটো আমি এদিনীয়া কাৰ্যসূচী কৰিছোঁ, কিন্তু আমি গোটেই মাহটোত আমি কেইবাবাৰো মানে অনুষ্ঠান আমি আগবঢ়াইছোঁ। ধন্যবাদ।